ডুমডুমা নগৰৰ মাজমজিয়াৰ পৰা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি অতৰোৱাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ সংবাদমেল। ডুমডুমা ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি চৰকাৰক কঠোৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক দুৰ্গা ভূমিজৰ। ডুমডুমা পৌৰসভাই এটা ক্লক টাৱাৰ স্থাপনৰ বাবে ৩ জুলাই তাৰিখে স্থানান্তৰ কৰে নগৰৰ মাজমজিয়াত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো। এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি নেতাগৰাকীয়ে কয়, ডুমডুমা পৌৰসভাৰ এনে কাৰ্য কৰাৰ কৰ্তৃত্ব নাই। এই কাৰ্যৰ বাবে পৌৰসভাই আহ্বান কৰা ৰাজহুৱা সভাখনত কোন কোন উপস্থিত আছিল সেই কথা ৰাইজক জনোৱাৰ দাবী। ডুমডুমা পৌৰসভাৰ এই কাণ্ডক চূড়ান্ত অপমানসূচক আখ্যা দুৰ্গা ভূমিজৰ। কোনো কাৰণতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিস্থলীত ক্লক টাৱাৰ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ হুংকাৰ নেতাগৰাকীৰ। আমি কিছুদিনৰ পৰা আমি দেখি আহিছোঁ যে ডুমডুমাৰ গান্ধী মূৰ্তিক কেন্দ্ৰ কৰি সমগ্ৰ অসমতে এক চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। আৰু তাৰ পিছতে আমি বীৰ আছাদিন অসম ডুমডুমা আঞ্চলিক কমিটিয়ে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছোঁ যে কোনো ধৰণৰ ডুমডুমাবাসী ৰাইজক অৱগত নকৰাকৈ আচলতে এনেকুৱা ধৰণৰ হতকাৰী সিদ্ধান্ত ডুমডুমা পৌৰসভাৰ নেতৃত্বত চলিলে। এতিয়া প্ৰশ্নটো হৈ পৰিছে যে আচলতে যিগৰাকী মহাত্মা গান্ধী মেণ্ডেলাৰ দৰে এজন মহানায়কে আচলতে মহাত্মা গান্ধীৰ দৰে এজন মহাপুৰুষক নিজৰ আদৰ্শ হিচাপে লৈ কাম কৰিছিল, সেইগৰাকী মহাপুৰুষগৰাকীক আচলতে ডুমডুমাৰ গান্ধী মূৰ্তিৰ মাজমজিয়াৰ পৰা কিন্তু আচলতে অঁতৰাই নিয়াৰ এক ষড়যন্ত্ৰত ডুমডুমা পৌৰসভা কিন্তু লিপ্ত হৈছে। এতিয়া কথাটো হৈছে যে যি সময়ত বিজেপিৰ দলে আচলতে ৰাষ্ট্ৰবাদৰ কথা কোৱা বিজেপিৰ দৰে এটা দলে সেই সময়ত কিন্তু আমি দেখিবলৈ পাইছোঁ এক পশ্চিমীয়া সংস্কৃতি আনি কিন্তু ডুমডুমাত পোখা মেলোৱাব বিচাৰিছে।